ভোগালী উৰুকা লগে ভাগে এসাঁজ খোৱাৰ প্ৰস্তুতি সম্পূৰ্ণ মই আছোঁ যোৰহাটৰ বৃহত্তৰ বৰশিঙীয়া অঞ্চলৰ টিঙিমৰা কুমাৰ গাঁৱত আৰু এই কুমাৰ গাঁৱৰ পথাৰত লগে ভাগে এসাঁজ খাবলৈ ৰাইজে এখন অসমীয়া গাঁৱৰ ইয়াতে আৰ্হি উপস্থাপন কৰিছে দেখিছে যে এখন অসমীয়া গাঁৱৰ আৰ্হি উপস্থাপন কৰিছে ইতিমধ্যে কাষত মেজি সাজু কৰা আছে দুটাকৈ মেজি সাজু কৰা আছে এটা কাঠ মেজি এটা পাত মেজি আৰু লগতে অসমীয়া যি অভিন্ন সম্পৰ্ক আছে আমাৰ মাছ মৰা সঁজুলি বা খেতি কৰা সঁজুলিৰ সম্পৰ্ক আছে তেওঁলোকে ইয়াতে এটা গোহালি ঘৰ উপস্থাপন কৰিছে আন এটা ভঁৰাল ঘৰ উপস্থাপন কৰিছে নৰাৰে এটা ভেলাঘৰ নিৰ্মাণ কৰিছে আৰু কাইলৈ যিহেতু এই গাঁওবাসীয়ে লগে ভাগে এসাঁজ খাব মই গাঁওবাসীৰ পৰা প্ৰথমতে জানিম যিহেতু বিহু চলি আছে তালৈ যাম কিমান লোকে আপোনালোকৰ একেলগে ইয়াতে 65 ঘৰ মানুহ গোট খাই আমি বিহু পাতোঁ আমি বহাগ বিহু পাতোঁ আৰু মাঘৰ বিহু ভেলাঘৰ আমি পাতোঁ 65 ঘৰ মানুহ একেলগে আমি এসাঁজ খাওঁ এইটো এমাহ দিন প্ৰস্তুতি আমাৰ এমাহ দিনৰ প্ৰস্তুতিত আমি ভেলাঘৰ কৰি উলিয়াইছোঁ ভোজ ভাত কিহেৰে হ'ব কাইলৈ যিহেতু হাঁহে মাহে কয় আচলতে আমাৰ কলিতা মানুহ হয় আমি আচলতে মাছহে খাওঁ ইয়াত আমাৰ সকলো বৰুৱা মানুহ ডেকা সকলো গোট খাই আমি মাছেৰে ভোজ খাওঁ 65 ঘৰে একেখন চালিৰ তলত খাব একেলগে চালি এখন চালি খাম একেখন এটা পাকে হ'ব আমাৰ ঘৰে ঘৰে খোৱাৰ প্ৰৱণতা আহিছে সমজুৱাকৈ ভোজ খাবলৈ এৰিছে আপোনালোকে সেই পৰম্পৰা ধৰি ৰাখিছে আমি পৰম্পৰা ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ এইটো আমাৰ 4 নম্বৰ বৰ্ষ বিগত বৰ্ষতে মৃত্যুঞ্জয় মন্দিৰ আৰ্হি তেনে ভেলাঘৰ বনাইছিলোঁ এইবাৰ আমি গাঁৱলীয়া যিটো পৰিৱেশ হেৰাই যাবলৈ ধৰা অসমীয়া গাঁও উপস্থাপন অসমীয়া গাঁৱৰ পৰিৱেশ এটা দিছোঁ এই চব গৰু গাড়ী চকা আমাৰ মাটি কলহ হাৰিয়া আদি কৰি আমাৰ যিখিনি মৃৎশিল্প আমাৰ গাঁৱত নিৰ্মাণ হয় সেইখিনি আমি প্ৰদৰ্শনীমূলক হিচাপে ৰাখিছোঁ আৰু 60 ঘৰ মানুহে আমি কালিলৈ গধূলি একেলগে আমি ভোজ ভাত খোৱাৰ এটা ব্যৱস্থা কৰিছোঁ তেওঁলোকে পৰম্পৰা ধৰি ৰখাৰ প্ৰয়াস কৰিছে আৰু এখন অসমীয়া গাঁৱৰ আৰ্হি উপস্থাপন কৰিছে দেখিছে এয়া গৰু গাড়ীৰ চকা আছে ইয়াতে যি হাৰি আছে যিবিলাক অসমীয়া পৰম্পৰাত হেৰাই গৈছে আৰু যাৰ বাবে তেওঁলোকে লগে ভাগে 65 ঘৰ মানুহ একেলগে খাব আৰু সকলো জীয়ৰী বোৱাৰী গাঁৱৰ সকলো লোক গোট খাই আছে ভেলাঘৰ বাকৰিত তেওঁলোকে বিহু মাৰিছে আমি পোনে পোনে তেওঁলোকৰ এবাৰ বিহুৰ মাজলৈ আগবাঢ়িছোঁ কাইলৈ লগে ভাগে এসাঁজ খাবলৈ প্ৰস্তুতি চলাইছে আমি বোৱাৰীসকলৰ মাজলৈ আহিছোঁ আপোনালোকে ধন্যবাদ জনাইছোঁ।